Hello guys, welcome back to my YouTube channel Naufaz VD. আগন্তুক অসম চৰকাৰৰ DLED এন্ট্ৰেন্স এক্সামৰ বাবে জেনেৰেল নলেজৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'টো 4 নম্বৰ পাৰ্টটো হ'ব। আপোনালোকে যদি আমাৰ আগৰ পাৰ্ট কেইটা চোৱা নাই, আপোনালোকে আমি ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে গৈ চেক কৰিব। আজি আমাৰ ভিডিঅ'টো জেনেৰেল নলেজৰ 4 নম্বৰ পাৰ্টটো হ'ব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'ৰ 1 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল, কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? আমাক প্ৰশ্নটো কি সুধিছে? কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? আপোনালোকে অলপ ভালদৰে মন কৰিব। কোনখন ৰাজ্যত প্ৰশ্নটো কি সুধিছে? কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ। কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? মহাৰাষ্ট্ৰত পালন কৰা হয়। সকলোৱে বুজি পালেনে আপোনালোকে? কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? মহাৰাষ্ট্ৰত। সকলোৱে মনত ৰাখিব। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 2 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল, মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? প্ৰশ্নত আমাক কি সুধিছে? মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন। মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? প্ৰশ্নটো কি সুধিছে? মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব বিহাৰ। মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? বিহাৰত প্ৰসিদ্ধ। সকলোৱে বুজি পালেনে? মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? বিহাৰত প্ৰসিদ্ধ। আপোনালোকে মনত ৰাখিব আৰু আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী বহীত নোট কৰি যাব। তেতিয়া আপোনালোকে পাছত পঢ়িবৰ বাবে সুবিধা হ'ব। মধুবনী নামৰ চিত্ৰশৈলী কোনখন ৰাজ্যত প্ৰসিদ্ধ? বিহাৰত প্ৰসিদ্ধ। সকলোৱে বুজি পালেনে? আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 3 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল, মগ উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? ডিজাৰ্ট ফেষ্টিভেল ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? মগ উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? মগ উৎসৱক ডিজাৰ্ট ফেষ্টিভেল। মগ উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? আপোনালোকে কোনোবা জানে নেকি? জানে যে আমাক জনাওকচোন। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব জয়ছালমেৰ। ক'ত অনুষ্ঠিত হয়? জয়ছালমেৰ। মগ উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? জয়ছালমেৰ। ক'ত? জয়ছালমেৰত অনুষ্ঠিত হয়। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 4 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল, ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? আমাক প্ৰশ্নটো কি সুধিছে? ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন। ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব ৰাজা হৰিশ্চন্দ্ৰ। ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? ৰাজা হৰিশ্চন্দ্ৰ। সকলোৱে বুজি পালেনে?
ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? ৰাজা হৰিশ্চন্দ্ৰ। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 5 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবিখনৰ নাম কি? আমাক প্ৰশ্নটো কি সুধিছে? ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবিখনৰ নাম কি? আপোনালোকে কোনোবাই জানে নেকি? জানে যদি আমাক জনাওকচোন। ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব ৰোড ছাইড ৰোমিঅ'। ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবিখনৰ নাম কি? ৰোড ছাইড ৰোমিঅ'। সকলোৰে মনত থাকিবনে? ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবিখনৰ নাম কি? ৰোড ছাইড ৰোমিঅ'। সকলোৰে মনত ৰাখিব। ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবিখনৰ নাম কি? ৰোড ছাইড ৰোমিঅ'। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 6 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? আমাক প্ৰশ্নটো কি সুধিছে? হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? আপোনালোকে জানে নেকি? জানে যদি আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব খালি। হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব নাগালেণ্ডত। হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? নাগালেণ্ডত অনুষ্ঠিত হয়। সকলোৱে মনত ৰাখিব। হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? নাগালেণ্ডত অনুষ্ঠিত হয়। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 7 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? প্ৰশ্নটো কি আছে? অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? আপোনালোকে কোনোবা জানে নেকি? অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব মাদাৰ ইণ্ডিয়া। সকলোৱে বুজি পালেনে? অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? মাদাৰ ইণ্ডিয়া। সকলোৱে বুজি পালে? অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম কি? মাদাৰ ইণ্ডিয়া। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 8 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? প্ৰশ্নটো কি সুধিছে? মেডাম মেফি উৎসৱ কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব টাই আহোমসকলে। কোনে? টাই আহোমসকলে। মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? টাই আহোমসকলে। সকলোৱে মনত ৰাখিব। মেডাম মেফি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? টাই আহোমসকলে পালন কৰে। আহক আজি আমাৰ ভিডিঅ'ৰ পাছৰটো প্ৰশ্নলৈ যাওঁ। আজি ভিডিঅ'ৰ 9 নম্বৰ স্থানত থকা প্ৰশ্নটো হ'ল সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? প্ৰশ্নটো কি সুধিছে? সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? ইয়াৰ উত্তৰটো কি হ'ব? ইয়াৰ উত্তৰটো হ'ব জ্ঞানপীঠ বঁটা। সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? জ্ঞানপীঠ বঁটা। সকলোৱে বুজি পালেনে? সকলোৱে মনত ৰাখিব। সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি? জ্ঞানপীঠ বঁটা। সকলোৱে বুজি পালে? সাহিত্য বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো হ'ল জ্ঞানপীঠ বঁটা। আহক আজি আমাৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন চাওঁ। আজি ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হ'ল সাহিত্য অকাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল?
প্ৰশ্নটো আমাক কি সুধিছে সাহিত্য অকাডেমি বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল কোনোবাই জানে নেকি জানে যদি আমাক জনাওকচোন সাহিত্য অকাডেমি বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব 1994 চনত কিমানত 1954ত সাহিত্য অকাডেমি বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল 1954ৰ পৰা ধন্যবাদ যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে আমাক লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ মাজত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ আগলৈ এনেকুৱা ধৰণৰ প্ৰয়োজনীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব ধন্যবাদ কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ বাই